পুলিচৰ SI AB UBৰ বাবে উপযোগী হোৱাকৈ আমি টপিক ওয়াইজ ভিডিঅ'সমূহ আমি দিব যত্ন কৰিম সো আজি আমি প্ৰথমটো ক্লাস আৰম্ভ কৰিছো শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ওপৰত আটাইখিনি প্ৰশ্ন আমি ইয়াতে সংযোজন কৰিব চেষ্টা কৰিছো সহজৰ পৰা জটিললৈকে মনত ৰাখিব কেতিয়াবা আমাৰ অসমীয়া দেখাৰ কথা আছে কচুত কটাৰী ভাগে বুলি এখাৰ কথা আছে গতিকে আমি সহজ এটাৰ পৰা আমি জটিলতালৈকে আমি সকলোখিনি ডিসকাস কৰিব যত্ন কৰিম নমস্কাৰ মই অভিজিত নাথে আপোনালোক সকলোকে জ্ঞান সম্ভাৰৰ আনটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি প্ৰথমটো প্ৰশ্ন ল'ব বিচাৰিছো প্ৰথম প্ৰশ্নটো শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল তো ইয়াৰে ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ এ 1449 চনত নেক্সট আমি চাও শংকৰদেৱৰ পিতৃ নাম কি আছিল অপচন চাইটা চাই আমি ৰাইট আনসাৰটো কম ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন নাম্বাৰ বি কুসুম্বৰ ভূঞা আমি পিছৰ প্ৰশ্নটো চাও শংকৰদেৱৰ মাতৃ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ বি টু আপোনালোকে এখিনি নোট কৰি যাব নেক্সট আকৌ চাব নালাগে আৰু তেতিয়া এনেকুৱা বিষয় বহাৰ পু বুলি কাক কোৱা হৈছিল সো অপচন চাইটা চাই আমি কৈ দিব পাৰিম ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি মাধৱদেৱক মাতিছিল কোনে শংকৰদেৱে নেক্সট চাও আমি শংকৰদেৱৰ শ্ৰেষ্ঠ নাটকখনৰ নাম কি আছিল অপচন চাইটা চাই আমি ইয়াৰে শুদ্ধ উত্তৰ ক'ব পাৰিম ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ পাৰিজাত হৰণ পিছৰ প্ৰশ্নটো চাও উত্তৰাখণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল সো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ এ শংকৰদেৱে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিঅ'সমূহ পাবৰ বাবে যেহেতু আমি টপিক ওয়াইজ প্ৰতিদিন আমি ভিডিঅ' দিব যত্ন কৰিম আৰু এ টু জেড আলোচনা কৰিব যত্ন কৰিম সময় থাকোতে আমি এ টু জেড গোটেইখিনি আলোচনা কৰিব যত্ন কৰিম যি নহওক নেক্সট কুৱেশ্যন শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান তো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ বি 6খন আমি পিছৰ প্ৰশ্ন চাও শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল অপচন চাইটা চাই আমি উত্তৰটো দি দিব পাৰিম ইয়াৰে ৰাইট আনসাৰ হৈছে অপচন নাম্বাৰ ডি বেলগুৰি পিছৰ প্ৰশ্নটা চাই লওঁ গুৰু ভতিমাৰ প্ৰৱৰ্তক কোন আছিল অপচন চাইটা চাই আমি ৰাইট আনসাৰটো ক'ব পাৰিম ইয়াৰে ৰাইট আনসাৰ হ'ব অপচন নাম্বাৰ এ মাধৱদেৱ আন এটা প্ৰশ্ন চাওঁ শংকৰদেৱৰ গুণমালাত কিমানটা পদ আছে সো ইয়াৰে ৰাইট আনসাৰ কোনটো হৈ যাব ইয়াৰে ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ ওকে অপচন নাম্বাৰ সি টু 337টা পদ আছে নেক্সট চাওঁ কীৰ্তন কেইটা খণ্ডৰ সমষ্টি সো আমি ইয়াৰ ৰাইট আনসাৰ কোনটো কম অপচন নাম্বাৰ এ 27টা আন এটা প্ৰশ্ন চাওঁ শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল অপচন চাইটা চাই লওঁ আৰু আমি ইয়াৰে শুদ্ধ উত্তৰ কোনটো কৈ দিম অপচন নাম্বাৰ ডি টু মহেন্দ্ৰ কন্দলী টোলত শংকৰদেৱে কি কৰিছিল শিক্ষা গ্ৰহণ কৰিছিল হৈ যাব পিছৰ প্ৰশ্ন চাওঁ শংকৰদেৱক দেৱ উপাধিটো কোনে প্ৰদান কৰিছিল এটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় শংকৰদেৱক দেৱ উপাধিটো কোনে প্ৰদান কৰিছিল ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ এ মহেন্দ্ৰ কন্দলীয়ে তেওঁক দেৱ উপাধিটো প্ৰদান কৰিছিল নেক্সট চাওঁ শংকৰদেৱে উলিওৱা প্ৰথমখন অনুবাদ কবিতা কি আছিল প্ৰথম অনুবাদ কবিতা কোনটো আছিল শংকৰদেৱৰ সো অপচন চাইটা চাই আমি ইয়াৰ ৰাইট আনসাৰটো ক'ব পাৰিম অপচন নাম্বাৰ সি হৰিচন্দ্ৰ উপাখ্যান আছিল শংকৰদেৱে উলিওৱা প্ৰথমখন অনুবাদমূলক কবিতা পিছৰ প্ৰশ্ন শংকৰদেৱে কন্দলী টোলত কেইবছৰ শিক্ষা গ্ৰহণ কৰিছিল আপুনি অপচন চাইটা চাই ইয়াৰ ৰাইট আনসাৰটো ক'ব পাৰিব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ কোনটো হ'ব অপচন নাম্বাৰ বি 6 বছৰ পিছৰ প্ৰশ্নটা চাই লওঁ শংকৰদেৱৰ পত্নীৰ নাম কি আছিল তো আমি ইয়াৰে অপচন চাই উত্তৰটো কৈ দিব পাৰিম আপুনি উত্তৰটো দিব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ এ শংকৰদেৱৰ পত্নীৰ নাম আছিল মনোৰমা পিছৰ প্ৰশ্নটো চাই লওঁ শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল সো আমি প্ৰথম যেটো পালো মনোৰমা হৈছে তেওঁ প্ৰথম পত্নী আৰু এতিয়া হলিছে আমাক তেওঁ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল তো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ ডি কালিন্দী নেক্সট চাওঁ আমি তলত কোনটো শংকৰদেৱে সৃষ্টি কৰা ভতিমা নহয় এটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন তো ইয়াৰে ৰাইট আনসাৰ আপুনি কোনটো ক'ব ইয়াৰে ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ এ গুৰু ভতিমা বাকি ভতিমা ৰাজ ভতিমা দেৱ ভতিমা নাথ ভতিমা এইটা শংকৰদেৱৰ বাকি গুৰু ভতিমাটো তেওঁ নহয় পিছৰ প্ৰশ্ন চাওঁ শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি লিখা তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ বি দশমখন খুবই এটা গুৰুত্বপূৰ্ণ আৰু এটো হৈছে দশমখন হৈছে শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ গ্ৰন্থ
আমি নেক্সট কুৱেশ্যনটা চাওঁ শংকৰদেৱে প্ৰথমে ক'ত সত্ৰ স্থাপন কৰিছিলে এনেধৰণৰ প্ৰশ্ন খুবেই আহে তো ইয়াৰে ৰাইট এনসাৰটো কোনটো হৈ যাব ইয়াৰে ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ ডি ধুৱাহাটত সো এইটো আপুনি মনত ৰাখিব শংকৰদেৱে প্ৰথমে ক'ত স্থাপন কৰিছিলে প্ৰশ্ন আহিলে আপুনি উত্তৰ কি দিব লাগিব অপচন নাম্বাৰ ডি ধুৱাহাট নেক্সট চাওঁ আমি শংকৰদেৱে ৰচনা কৰা চিহ্নযাত্ৰা নামৰ ভাওনাখনৰ ৰচনাকাল কিমান খ্ৰীষ্টাব্দত বুলি জনা গৈছিল এনেধৰণৰ প্ৰশ্ন আহে চিহ্নযাত্ৰা তেওঁৰ প্ৰথমখন নাটক ভাওনা আমি সকলোৱে জানো তো তাৰ ৰচনাকালটো আহি যাব পাৰে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ এ 1468 নেক্সট চাওঁ শংকৰদেৱে ৰচনা কৰা শেষৰখন নাটকৰ নাম কি নাটক কেইখনৰ নাম আপুনি মনত ৰাখিব লাগিব সো তেতিয়া আমি গম পাই যাম যে শেষৰখন নাট কোনখন হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ ডি ৰাম বিজয়খন হৈছে তেখেতৰ একেবাৰে শেষৰ নাটক পিছৰ প্ৰশ্ন চাওঁ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো বৰগীত কোন ঠাইত ৰচনা কৰিছিলে এনেধৰণৰ প্ৰশ্ন খুব আহে তো ইয়াৰ ৰাইট এনসাৰ আপুনি ক'ব লাগিব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ সি বদৰিকাশ্ৰমত তেওঁ কি কৰিছিলে প্ৰথমটো বৰগীত লিখিছিলে আমি চাম প্ৰথমটো বৰগীত কি হেতু চাম আমি নেক্সট প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটোৰ নাম কি লিখা তো আমি পাই গ'লো হেতু প্ৰশ্ন তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ ডি মনমেৰি ৰাম এইটোৱে হৈছে তেখেতৰ প্ৰথমটো বৰগীত আৰু ক'ত লিখিছিলে বদৰিকাশ্ৰমত লিখিছিলে আমি ক্লিয়াৰ হৈ গ'লো পিছৰ প্ৰশ্ন শংকৰদেৱে কাক মৰমতে বহাৰ পু বুলি মাতিছিলে অৱশ্যে এইটো প্ৰশ্ন আমি আলোচনা কৰিলোঁ ইয়াতে আগৰ প্ৰশ্ন আমি কোনে মাতিছিলে কোৱা নাছিলোঁ কাক মাতিলে সেইটো কৈছিলোঁ তো এইটো প্ৰশ্ন আমি চাব যত্ন কৰিম বহাৰ পু বুলি শংকৰদেৱে মাতিছিলে তো আমাক প্ৰশ্নটো সুধিছে শংকৰদেৱে মৰমতে কাক মাতিছিলে আমি এনসাৰটো পাই আহিলোঁ ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ চি মাধৱদেৱক মাতিছিলে সো আমি পিছৰ প্ৰশ্নটো যাওঁ গুণমালা কাব্য কি চন্দ্ৰ ৰচা আছে খুবেই গুৰুত্বপূৰ্ণ গুণমালা যিখন আমাৰ কাব্য সেইটো কি চন্দ্ৰ লিখা আছে ৰচা আছে তো আহি যাব পাৰে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ এ আৰু লগতে মনত ৰাখিব গুণমালাখন হৈছে 6 আখৰীয়া পিছৰ প্ৰশ্ন কীৰ্তনৰ ৰচক কোন হয় অপচন চাইটা চাওক আৰু ৰাইট এনসাৰটো আপুনি ক'ব ইয়াৰ ৰাইট এনসাৰ হৈ যাব কীৰ্তন অপচন নাম্বাৰ চি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তো মনত ৰাখিব কীৰ্তন দশম শংকৰ গুৰু ৰত্নাৱলী ঘোষাৰে কোন আছিলে মাধৱ গুৰু গীতটো মনত পৰিছেনে তো তেনেকৈ আমি এইকেইটা মনত ৰাখিব আৰু সেই দুখন গ্ৰন্থ কথা ক'লোঁ কীৰ্তন দশম শংকৰ গুৰু ৰত্নাৱলী ঘোষাৰ মানে নাম ঘোষাৰখনৰ কথা কৈছে মাধৱ গুৰু এইকেইটা প্ৰশ্ন কিন্তু আহে সেই চাৰিখন গ্ৰন্থৰ পৰাই প্ৰশ্ন আহে নেক্সট চাওঁ আমি শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আমি নিশ্চয় পাৰিম শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটো কোনটো আছিলে ইয়াৰ অপচন নাম্বাৰ হৈ যাব বি একৰণ নাম ধৰ্ম নেক্সট চাওঁ আমি মাধৱদেৱৰ ৰচনা হিচাপে সন্দেহজনক গ্ৰন্থ কি তো ইয়াতে যিকেইখন গ্ৰন্থ আছে তাৰ ভিতৰত কোনখন আমি মাধৱদেৱৰ ৰচনা নহয় যেন লাগে তো আমি ৰাইট এনসাৰ কি ক'ম অপচন নাম্বাৰ এ গুপ্তহাৰখন মাধৱদেৱৰ ৰচনা সন্দেহজনক হয় সো নেক্সট চাওঁ আমি মাধৱদেৱৰ নাটবোৰক কি বুলি কোৱা হয় মাধৱদেৱে যিবিলাক নাট ৰচনা কৰিছে সেই নাটবিলাকৰ নাম কি হয় তো ইয়াৰ ৰাইট এনসাৰ আমি ক'ম কোনটো অপচন নাম্বাৰ বি জুমুৰা তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ প্ৰশ্নসমূহ আপুনি প্ৰতিদিনে পাবৰ বাবে নেক্সট চাওঁ চৰিত পুথি মতে মাধৱদেৱৰ ৰচিত কি কবিতা পঢ়ি পেলাই শংকৰদেৱ অভিভূত হৈছিলে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইবিলাক তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপচন নাম্বাৰ চি জয়গুৰু শংকৰ বুলি যিটো কবিতা লিখিছিলে কবিতা বুলি কোৱা হয় সো সেইখিনি পঢ়ি পেলাই মাধৱদেৱ কি হৈছিলে শংকৰদেৱ অভিভূত হৈছিলে আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ শংকৰদেৱৰ ভক্ত জীৱনৰ সৰ্বোচ্চ বুলি কাক কোৱা হয় তো ইয়াতে অপচন যিকেইটা দিয়া আছে তাৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অপচন নাম্বাৰ ডি বাৎসল্য প্ৰেম হৈছে তেওঁ ভক্ত জীৱনৰ আটাইতকৈ সৰ্বোচ্চতম কি হৈছে বস্তু নেক্সট চাওঁ কোন ৰজাৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছিলে আহিব পাৰে এনেধৰণৰ প্ৰশ্ন ইয়াৰ ৰাইট এনসাৰ আপুনি ক'ব লাগিব অপচন নাম্বাৰ বি লক্ষ্মীনাৰায়ণৰ অনুপ্ৰেৰণাতে মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰিছিলে পিছৰ প্ৰশ্ন কাৰ উৎসাহত মাধৱদেৱে ৰাজহুই গ্ৰন্থখন ৰচনা কৰিছিলে সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ এ লক্ষ্মীনাৰায়ণৰ তত্ত্বাৱধানত বা তেখেতৰ উৎসাহতে মাধৱদেৱে ৰাজহুই গ্ৰন্থখন ৰচনা কৰিছিলে আন এটা প্ৰশ্ন চাওঁ শংকৰদেৱৰ প্ৰথম পুত্ৰজনৰ নাম কি আছিলে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব আহিব পাৰে এনেধৰণৰ প্ৰশ্ন আপুনি ক'ব নোৱাৰে নাহে বুলি তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ এ ৰামানন্দ হৰিচৰণ হৈছে তেখেতৰ দ্বিতীয় পুত্ৰ কমল লোচন হৈছে তেখেতৰ তৃতীয় পুত্ৰ আৰু মনু হৈছে তেওঁৰ একমাত্ৰ জীয়ৰী নেক্সট চাওঁ শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল লিখা এইটো প্ৰশ্ন আহে তো ইয়াৰে উত্তৰ কোনটো হ'ব তেওঁ সৰুকালৰ নাম আছিল অপচন নাম্বাৰ চি গংগাধৰ আন এটা প্ৰশ্ন চাই লওঁ
কিমান বছৰ বয়সত শংকৰদেৱে ঘৰলৈ উভতি আহিছিলে সো অপচন কোনটো হৈ যাব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ সি তেওঁ যেতিয়া 17 বছৰ হৈছিল তেতিয়া তেওঁ ঘৰলৈ ঘূৰি আহিছিল নেক্সট চাও আমি কোন চনত শংকৰদেৱে প্ৰথম তীৰ্থলৈ গৈছিল অপচন চাইটা চাও এটো প্ৰশ্ন পৰীক্ষাত আহে মনৰ ৰাখিব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ ডি 1403 চনত তেওঁ প্ৰথম তীৰ্থলৈ গৈছিল তেওঁ দুবাৰ গৈছিল মনত আছে নে সো এই প্ৰশ্নটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ তলক কোনজন শংকৰদেৱৰ তীৰ্থ লগৰী নাছিল যেতিয়া তেওঁ তীৰ্থ ভ্ৰমণ কৰিছিল তলক কোনজন ব্যক্তি তীৰ্থলৈ যাওঁতে তেওঁ মানে সহপাঠী নাছিল সো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব অপচন নাম্বাৰ ডি ৰঘুমণি বাকি হৰিদা দামোদৰ গোপাল এই তিনিজন তেওঁ লগত তীৰ্থলৈ গৈছিল মনত ৰাখিব শংকৰদেৱে কিমান চনত দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰিছিল সো অপচন চাইটা চাও ৰাইট আনসাৰটো আপুনি ক'ব ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ এ 1550 হক আৰু চন দুইটা কিন্তু পাৰ্থক্য আছে মনত ৰাখিব সো তেওঁ 1550 হকত দ্বিতীয়বাৰৰ বাবে তীৰ্থ ভ্ৰমণ কৰিছিল আন এটা চাও শংকৰদেৱে মুঠলে কিমানটা বৰ্গীৰ ৰচনা কৰিছিল অপচন চাইটা চাও আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপুনি কোনটো ক'ব অপচন নাম্বাৰ কোনটো হ'ব অপচন নাম্বাৰ এ হৈ গল 12 কৰি বৰ্গীত ৰচিছিল তেওঁ তেনেকে কয় 240টা লগতে মনত ৰাখিব তেখেতৰ মাত্ৰ 34টা বৰ্গীতহে বৰ্তমানলৈকে পোৱা গৈছে এটো মনত ৰাখিব লগতে আন এটা প্ৰশ্ন শংকৰদেৱে কছাৰীৰ উপদ্ৰৱ সহিব নোৱাৰি প্ৰথমে ক'ত আশ্ৰয় লৈছিলেগৈ ইয়াতে অপচন চাইটা চাওক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপচন নাম্বাৰ বি গাংমুড এটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় কিন্তু মনত ৰাখিব নেক্সট চাও শংকৰদেৱৰ পিতৃৰ নাম কি আছিল অপচন চাইটা চাই ইয়াৰ ৰাইট আনসাৰটো আপুনি ক'ব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ কোনটো হ'ব এ গোবিন্দ গিৰি আমি পিছৰ প্ৰশ্ন চাও ভাগৱতখন কোনে শংকৰদেৱক দিছিল যিখন ভাগৱত কোনে শংকৰদেৱক দিছিল সো ইয়াৰ ৰাইট আনসাৰ কোনটো হৈ যাব অপচন নাম্বাৰ ডি জগদীশ মিশ্ৰ শংকৰদেৱক কি কৰিছিল ভাগৱতখন দিছিল সো আমি পিছৰ প্ৰশ্নটোলৈ যাও শংকৰদেৱক কাৰ তুলত নাম লগাই দিয়া হৈছিল আমি ইতিমধ্যে মাধৱদেৱৰ কথা পঢ়িলো এতিয়া আমি শংকৰদেৱৰ কথা পঢ়িলো এতিয়া মাধৱদেৱলৈ আহিছো মাধৱদেৱক কাৰ তুলত নাম লগাই দিয়া হৈছিল অপচন নাম্বাৰ ইয়াৰে কোনটো শুদ্ধ হৈ যাব অপচন নাম্বাৰ বি ৰাজেন্দ্ৰ অধ্যাপকৰ তুলত তেওঁ নাম লগাই দিয়া হৈছিল আন এটা প্ৰশ্ন মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম লিখা তো তলৰ অপচন কিটা চাওক খেলিমেলি নকৰিব ইয়াৰে ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ কোনটো শুদ্ধ হৈ যাব সি নামঘোষা মনত আছে নে অলপ আগতে কৈ আহিছিল তেওঁ হৈছে এখন ভক্তিমূলক এখন বিশেষ গ্ৰন্থ সো নেক্সট চাও আমি মাধৱদেৱে সৃষ্টি কৰা প্ৰতিমাবিদ কোনবিদ আমি ইতিমধ্যে শংকৰদেৱৰ প্ৰতিমাৰ কথা পঢ়ি আহিলো আৰু তাতে আৰু এটা কথা আমি পাইছিলো তলৰ কোনটো শংকৰদেৱৰ ৰচিত প্ৰতিমা নহয় বুলি কৈছিল তো ইয়াত এটা মনত পেলাওকচোন এটো প্ৰশ্ন কোনটো শুদ্ধ উত্তৰ হৈ যাব তো ইয়াৰে শুদ্ধ উত্তৰ হৈ যাব অপচন নাম্বাৰ বি গুৰু প্ৰতিমা আমি আগতে পাইছো গুৰু প্ৰতিমাটো এটা গম পাই গলো কাৰ মাধৱদেৱৰ নেক্সট চাও আমি শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয় একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকোনো পৰীক্ষাত আহে সো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ বি কীৰ্তনখন হৈছে শংকৰদেৱৰ এখন গ্ৰন্থ যাক আমি অসমৰ মৌচাক বুলি কওঁ নেক্সট এটা প্ৰশ্ন চাও শংকৰ মাধৱৰ মিলনক আমি মণিকাঞ্চন সংযোগ বুলি জানো সো কথাটো হৈছে যে মণিকাঞ্চন সংযোগ বুলিনো কোনে কৈছিল তো অপচন কেইটা চাই ৰাইট আনসাৰটো ক'ব ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ বি লক্ষীনাথ বেজবৰুৱাই কৈছিল পিছৰ প্ৰশ্ন শংকৰদেৱৰ মুঠ নাটক কেইখন আমি অলপতে কাব্যৰ কথা পঢ়িছিলো এতিয়া আমি চাও নাটক কেইখন তো এতিয়া কাৰ কথা কৈছে শংকৰদেৱৰ কথা কৈছে তো নাটক কেইখন তেওঁ অপচন নাম্বাৰ বি শুদ্ধ হৈ যাব 6খন পিছৰ প্ৰশ্ন শংকৰদেৱৰ অংকীয়া নাটত তলৰ কোনটো থলুৱা অনুষ্ঠানৰ প্ৰভাৱ নাই এটো প্ৰশ্ন গুৰুত্বপূৰ্ণ অপচন কেইটা আপুনি চাই লওক আৰু ৰাইট আনসাৰটো আপুনি ক'ব ইয়াৰে ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ বি মহোহৰ কোনো ধৰণৰ কি হয় প্ৰভাৱ নাই বাকি ওজাপালি হওক পুতলা নাচ হওক ঢুলীয়া হওক এই গোটেইকেইটা তেওঁ নাটকত দেখিবলৈ যায় নেক্সট আমি চাওঁ শংকৰদেৱৰ ৰচনাৰ সমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাৰ ৰচিত গ্ৰন্থ কোনখন তো ইয়াৰে ৰাইট আনসাৰ কোনটো হৈ যাব বাৰু ইয়াৰে ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ এ ভক্তি ৰত্নাকৰ হৈছে শংকৰদেৱৰ এখন ৰচনা যিখন কি আছে সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত আন এটা প্ৰশ্ন মাধৱদেৱৰ প্ৰথম নাটক কোনখন তো ইয়াৰে উত্তৰটো আপুনি কওকচোন যদি ভিডিওটো আপুনি চাই আছে যদি ভিডিওটো আপুনি অলপ হলেও লাভান্বিত হৈছে তো লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনে ধৰণৰ ভিডিওসমূহ পাই থাকিবৰ বাবে তো ইয়াৰ ৰাইট আনসাৰ হৈ যাব অপচন নাম্বাৰ সি অৰ্জুন ভঞ্জনখন হৈছে মাধৱদেৱৰ প্ৰথম নাটক মনত ৰাখিব নেক্সট আৰু এটা প্ৰশ্ন চাও বৰগীতসমূহক কোনে নবেল নাম্বাৰছ আখ্যা দিছিল খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হৈ যাব অপচন নাম্বাৰ
এ ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক নোবেল নাম্বাৰছ বুলি আখ্যা দিছিলে শেষৰ প্ৰশ্নটো চাই লওঁ মাধৱদেৱৰ মৃত্যু ক'ত হৈছিলে তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব শংকৰদেৱৰটো মনত আছেনে মধুপুৰ সত্ৰত আছিলে এতিয়া আমি মাধৱদেৱৰ চাওঁ তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ বি ভেলা সত্ৰত সো এইকেইটা আছিলে আজি প্ৰশ্ন তো আপোনালোকে কেনে পালে কমেন্ট কৰিব তো আমি টপিক ওয়াইজ যাব বিচাৰিছো সহজৰ পৰা জটিললৈকে সকলো প্ৰশ্ন ৰাখিব যত্ন কৰিছো সো আমাৰ চেনেলটোৰ লগত আপুনি কন্টিনিউ কৰিব সো কৰবাত নহয় কৰবাত অলপ হলেও লাভান্বিত হ'ব ধন্যবাদ